চতুৰ্থ বৰ্ষ মানে বেবিলিক দিবানৈক্যভাৱে পালন কৰিছোঁ। আমাৰ ইয়াতে প্ৰায় 42টামান দলে জইন কৰিছে। আমাৰ গুৱাহাটী বাহিৰৰ পৰাও টিম আহি আমাৰ ইয়াত জইন কৰিছে। আমাৰ আণ্ডাৰ 9 কেটেগৰী, আণ্ডাৰ 11 কেটেগৰী আৰু আণ্ডাৰ 13 কেটেগৰী, আণ্ডাৰ 15 কেটেগৰী, টোটেল আমাৰ 4টা কেটেগৰীত আমাৰ এই খেলখন অনুষ্ঠিত কৰিছোঁ। দিবানৈক্য এইকাৰণে কৰিছোঁ যাতে ল'ৰা ছোৱালীবিলাকৰ স্কুল ক্ষতি নহওক। আৰু এতিয়া আমাৰ দেশত প্ৰচণ্ড গৰম, দিনত পাতিলে কণ ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট পায়। সেইকাৰণে অকণমান তেওঁলোক এই প্ৰতি লক্ষ্য ৰাখি আমি ফ্লাড লাইটৰ তলতে খেলখন অনুষ্ঠিত কৰিছোঁ যে তেওঁলোকৰ স্কুলো ক্ষতি নহওক আৰু তেওঁলোকৰ পাৰফৰ্মেঞ্চো হওক, তেওঁলোকৰ গৰমো নালাগক। আৰু এই প্লেটফৰ্মৰ দ্বাৰাই তেওঁলোকে এটা আমি সুবিধা দিছোঁ, তেওঁলোকে এটা ভৱিষ্যতৰ যাতে ভাল খেলুৱৈ হৈ ওলাই যাব পাৰে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে আমি এই খেলখন কৰিছোঁ, যাতে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা এই প্লেটফৰ্মৰ পৰাই তেওঁলোকে উঠি যাব পাৰে। আৰু যিকেইটা দলে আমাৰ ইয়াতে জইন কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কোচ মেনেজাৰ, অভিভাৱকসকলে যে ইমান কষ্ট কৰি দূৰৰ পৰা আহি ল'ৰা ছোৱালীবিলাকক ইয়াতে খেলুৱাইছে। এইকাৰণে খেলুৱাইছে, অভিভাৱকক কিছুমান আমি সুধিছিলোঁ যে আমি এনেকুৱা খেলা পাতিলে আমাৰ খুব ভাল হয়, ল'ৰা ছোৱালী তাৰমানে আমাৰ ক্ষতি নহয়, আমি আৰামছে জিৰাই হাতে আহিব পাৰোঁ। তেওঁলোকৰ পৰাও আমি আশীৰ্বাদ পাইছোঁ। আৰু লগতে ক্ৰীড়া সন্থাৰ সমূহ কৰ্তা ক্ৰীড়া সন্থাৰ আৰু অভিভাৱক মিলি যিহেতু এই খেলখন অনুষ্ঠিত কৰে, অভিভাৱকৰ লগত আমি ক্ৰীড়া সন্থাৰ সমূহ বিষয়বিভাগ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ক্ৰীড়া সন্থাৰ সহযোগ আৰু অভিভাৱকৰ সহযোগত আমি এই চতুৰ্থখন আমি বেবী লীগখন অনুষ্ঠান আয়োজিত কৰিলোঁ। ইয়াতে প্ৰায় 42টা টিমে পাৰ্টিচিপেট কৰিছিলে। ইয়াত আণ্ডাৰ 9, আণ্ডাৰ 11, আণ্ডাৰ 13 আৰু আণ্ডাৰ 15। আমাৰ মেইন উদ্দেশ্যটো হ'ল যে সৰু ল'ৰা ছোৱালীবিলাকে যেন খেলি উঠি পেলাই ভাল এটা প্লেয়াৰ হওক। আমাৰ টুৰ্ণামেণ্টত আপোনালোকে লক্ষ্য কৰিব কিছুমান টিমত ছোৱালীবিলাকো পাৰ্টিচিপেট কৰিছে, ল'ৰাৰ লগতে সমানে খেলি আহি আছে। সেইটো যোনটো মেছেজটো আছে, আমি সেই মেছেজটো দিব বিচাৰিছোঁ যে ল'ৰা হওক বা ছোৱালী হওক, সৰুৰ পৰা যদি আমি ট্ৰেইনিংটো দি পেলাই এটা ভাল প্লেটফৰ্ম দিব পাৰোঁ, সিহঁতক ভালকৈ এটা ওপৰ লেভেলৰ খেলুৱৈ বনাব পাৰোঁ, মানদণ্ডটো আমি উঠাব পাৰোঁ, সেইটো মেইন উদ্দেশ্য লৈ পেলাই আমাৰ এই টুৰ্ণামেণ্টখন পতা হৈছে। আমাৰ গোটেইখিনি নাৰেংগী ক্ৰীড়া সন্থা আৰু অভিভাৱকৰ গোটেইখিনি ছাপোৰ্ট আমি পাইছোঁ। তাৰ মাজতে আমি বহুতকেইটা টিমৰ পৰাও আমি সহযোগ পাইছোঁ। প্ৰায় অসমৰ নহ'লেও বাহিৰৰ আউটাৰ গ্ৰেটাৰ গুৱাহাটীৰ পৰাও টিমবিলাক আহিছে। এইবিলাক খেলবিলাক আমি ফ্লাড লাইটৰ আণ্ডাৰত পাতিছোঁ, যিহেতু এইটো স্কুলটো ক্ষতি নহয়। এইটো আমি চব খেয়াল ৰাখি পেলাই আমি টুৰ্ণামেণ্টটো পাতিছোঁ। আৰু যিমান পাৰোঁ আমি সুবিধা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াতে বেষ্ট প্লেয়াৰ, বেষ্ট ডিফেণ্ডাৰ, বেষ্ট গ'লকিপাৰ আৰু এইবিলাক প্ৰাইজো দিছোঁ, যিহেতু সিহঁতে আৰু উৎসাহ পাই পেলাই আৰু ভালকৈ খেলে যেন। এই গোটেইকেইটা সিদ্ধান্তত আমাৰ বেষ্ট প্লেয়াৰ এইবিলাক আছে, ট্ৰফি দিছোঁ আমি। আৰু গোটেইখিনি সহযোগ আমি পাইছোঁ চবৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।